আমি সকলোৱে কওঁ প্ৰেম মানে এক বান্ধোন নহয় আসলতে প্ৰেম মানে হৈছে স্বাধীনতা আৰু এই কথাষাৰ প্ৰমাণ কৰিছে এনবি নিউজে গাভৰু কালতকৈ বিয়াৰ পিছত যিসকল বোৱাৰীয়ে আহি মুক্ত মনেৰে স্বাধীন মনেৰে এইখন মঞ্চ কপাই তুলিছে ঠিক তেনেকেইগৰাকীমান বোৱাৰীকে লৈ আজিৰ এই খণ্ডটিত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ 09 Communication Private Limited presents We Care About Your Future, a unit of RB Group's present Bihuati Boari. In association with Centuria, let your address be a landmark. SAMR Filtration, Kuber Plastic Private Limited. Powered by Netfee, Everyday Spices, Kashmiri Masala, Protigoraki Grihinir Priyo Bondhu. Any RMC Ready Mix, co-powered by JDM Credit Service Private Limited, JB Enclave Private Limited, co-sponsors Topsam Cement. Mazbuti ka bharosa hamesha. Gift and jewelry partner Kesa Hon. Sari Mosaic by Monikuntola Bormon. Wardrobe courtesy Cafe by Kakus aru Monju Silk. অনুষ্ঠানৰ আৰম্ভণিতে মই প্ৰথমে চিনাকি কৰাই দিব লাগিব আমাৰ বিচাৰকসকলৰ লগত আৰু আজিও আমাৰ লগত থাকিব জ্যেষ্ঠ বিহুৱা টিপজ্যোতি দা আৰু বিহু সম্ৰাজ্ঞী পুৰবীবা এইখিনিতে শেষ হোৱা নাই আজি আমাৰ খণ্ডটিৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী জ্যেষ্ঠ বিহুৱতী বিহু সম্ৰাজ্ঞী তেওঁ হৈছে পাহাৰী বৰুৱা বাইদেউ পাহাৰীবা আপোনাক আমাৰ মঞ্চত বহুত বহুত স্বাগতম জনাইছোঁ আৰু মই পলম নকৰাকৈ পোনপ্ৰথমে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰথম প্ৰতিযোগী আৰু তেওঁ হৈছে লখিমপুৰৰ বোৱাৰী টবি খঙীয়া বৰা বতাহত হালিছে ঢোলৰ চেৱে পৃথিৱী কঁপিছে ঐ নাচনী ঐ একেলৈ আছা চাই ওকে কাহু কৰি দেচোন বজাই গগনা দেখাইনো মন কেনেবা দেখাইনো মন কৰে নৈৰা মারি ও মুরে হুন্ত দেহা পারো বন্দি করু পারো
জোৰা নাম গুৱাৰে চল ঐ গিৰি গাধাব কৰি নাচি থকা নাচনী আমাৰ জীৱনলৈ চাই ঐ মাকন আমাৰ জীৱনলৈ চাই ঐ হাতে মেলি হাঁচতি বোলাই ভৰি মেলি হাঁচতি বোলা মাকন ভৰি মেলি হাঁচতি বোলা চুলি মেলি নল তেলে আইকন দেখি আকৌ আইকন হৰি কলে পাৰি কাটি যাওঁ কলে পাৰি কাটি যাওঁ ঐ কলে পাৰি কাটি যাওঁ কলে পাৰি কাটি যাওঁ পা টবি কি বুলি ক'ম টবি বংশ খনিয়া বৰা নে কি ক'ম যিয়ে নহওক মই তোমাক এইখন মঞ্চত আকৌ এনেকৈ নাচি থকা দেখা পাই খুব আনন্দিত হৈছোঁ বহুত বহুত ধন্যবাদ বা খুব ভাল লাগিছে কেনেকুৱা লাগিছে তুমি চাগে আৰু একদম ফূৰ্তিতে কেনেকুৱা লাগিছে তুমি প্ৰথম পৰ্যায় পাৰ হৈ এতিয়া দ্বিতীয় পৰ্যায় ভাল লাগিছে বাৰু বহুত এক্সাইটেড হৈ আছিলোঁ দ্বিতীয় পৰ্যায়ত নাচিবলৈ পাম বুলি আৰু এতিয়া পালোঁ ভাল লাগিছে আৰু বৰ ভাগৰ জোগৰ আহিছোঁ যে লখিমপুৰৰ পৰা কিমানখিনি নাচিব পাৰিছোঁ আৰু সেয়া নাজানো আৰু কি হৈছেগৈ আজি মানুহজন আহিছে নে বাৰু আজি নাহিলে নহয় ছোৱালীজনী সেই দুপালে কাৰণে থৈ আহিলোঁ ঘৰতে থাকিলে আজি অকলেহে আহিলোঁ অকলে আহিলা মানে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে নে বহুত ভাল লাগিছে ইয়াতে নাচিবলৈ পাইছোঁ মোৰ সেয়াই ভাল লাগিছে সেইটো গম পাইছোঁ বহুত ভাল লাগিছে যে একদম ইমান মনৰ
ফূৰ্তিত খুলি ঘূৰি ঘূৰি নাচিছে একদম আমাৰ বোৱাৰীগৰাকী আজি কিবা হ'ব নেকি বাৰু কংসৰ বাহিৰে আৰু কিবা আজি আমি বচন কিবা শুনিবলৈ পাম নেকি শুনিব জানো এতিয়া চবেই কিয় নুশুনিব মই শুনিম পূৰবীবা নুশুনিবা জানো আমাৰ লেডি কংস লেডি কংস বিহুৱতী কংস সেইদিনাখন কংস আমি শুনিলো অঁ আজি আমি কি শুনিম আজি কংস নুশুনো দেই আজি মানুহজন নাই আজি বিৰহ বেদনাৰ কিবা ভাষা এটা অঁ হয় হয় মিলি পৰিব আমি তেতিয়াহ'লে শুনিম আৰু নে কি কোৱা আমি সাজু হৈ আছো আৰু অঁ দিয়া। পাই অঁ মই হেৰি কোমৰ হৰণ নাটভাগ ভাওনা কৰিছিলোঁ যোৰহাট কছাৰীপৰীয়াত আমি দ্বিতীয় শ্ৰেষ্ঠ অসম ভিত্তিক দল পাবলৈ সক্ষম হৈছিলোঁ আৰু মই তাতে অনিৰুদ্ধ ভাওটো গাইছিলোঁ আৰু অনিৰুদ্ধ ভাৱেৰে মই এফাকি বচন মাতি দিছোঁ ভুলো হ'ব পাৰে দেই পাহৰিলোঁ নহয় বহুত দিন হ'ল এতিয়া একো নহয় যিকণ মনত আছে গাইছোঁ আৰু হ'ব হ'ব মানে অনিৰুদ্ধ ভাওটো এনেকুৱা খুব প্ৰেমালাপ মানে তেখেতৰ মানে বচনবিলাক প্ৰেম কুমাৰ ক'বলৈ গ'লে প্ৰেমালাপ সেই ডাইলগবোৰ প্ৰেমৰে মোৰ মুখত চাগে প্ৰেমৰ ডাইলগ শোভা নাপাব তেওঁ আৰু কৈছোঁ আৰু হে হৰি কৈ দিছোঁ দেই অঁ কোৱা কোৱা হাই কামনাৰ মায়া পাশত আবদ্ধ আজি মোৰ হৃদয় কলৈ যাওঁ কলৈ গ'লে বিচাৰি পাম মোৰ মায়াময় সপোন কুঁৱৰীক কি ভুৱন মোহিনী ৰূপ কি যে অনুপম প্ৰেম নিবেদন মোৰ এই অতৃপ্ত বাসনাক আধৰুৱা কৰি মোক এনেদৰে বিবাহ কৰি মোৰ মন প্ৰাণ হৰি ক'ত গ'লা তুমি ক'ত গ'লা তুমি ক'ত গ'লা বাহ 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 ইমান সুন্দৰ কি বলিষ্ঠ ইমান সুন্দৰ। কণ্ঠ বাহ তুমি অতি অভিনয় সুন্দৰ। নকৰা কিয় অভিনয় সেয়া গাঁৱতে ক'ব সৰু সুৰাকৈ ইফালে সিফালে ওলাই আহা আৰু ওলাই আহিছা যিহেতু সাংঘাতিক আপোনালোকে কণ্ঠ যদি দেই, লৈ আহিম। সাংঘাতিক। তুমি ওলাই আহিলে ইয়াত তোমাক কাষ্টিং কৰা মানুহ ঢেৰ আছে সঁচাকৈ ময়ো অনুৰোধ কৰোঁ খুব ভাল পাওঁ অভিনয় কৰি আৰু তেনেকৈ যে কোনোবাই অফাৰ দিয়ে তেতিয়াতো বহুত বেছিয়ে ভাল পাওঁ আৰু অঁ ৰিম্পী ভাবা আৰু তাইৰ বিষয়ে দেই মইতো চিন্তা কওঁৱেই, কৰা মই চবকে আৰু কৈ দেই। দিম, মই চবকে কৈ দিম অঁ, এবাৰ সকলোকে এটা। ক'বা আৰু দেই। এইটো আমাৰ বিহুৱতী বোৱাৰী যেতিয়া চাব চবে গম পায়েই যাব বোৱাৰীগৰাকী কেৱল নাচতেই নহয় অভিনয়তো পাকত হয়নে এতিয়া টবি খঙিয়ালে পাকৈত ফোনৰ বোৱাৰী পৰি পাইছো ফোন আমি। যাব ফোনৰে পৰি ফোন হয়নে হয়নে তাকে হয় না সাংঘাতিক বলিষ্ঠ কণ্ঠ দেই ধন্যবাদ সাংঘাতিক। বাইদেউ, বহুত খুব বহুত ভাল ধন্যবাদ। অভিনয় কৰিছা মইতো তাইক তৃতীয় পৰ্যায়তো দেখিব বিচাৰোঁ শেষলৈকে ন? ফাইনেলিষ্টতো দেখিব বিচাৰোঁ শেষলৈকে এই বিজয় লৈ হোৱাটো যোৱাটোৱে ভাল হ'ব দেখিব ন? বিচাৰোঁ ফাইনেলৰ দিনাখন আমি বা কি দেখা পাম গোটেইকেইটা ৰূপ চাম গোটেইকেইটা ফাইনেলত ৰূপ। মই একদম মিক্স কৰি এটা লৈ আহিম যদি থাকোঁ। মিক্সাৰ দিব, মিক্সাৰ। চব মিক্স কৰি এটা লৈ আহিম তেনেহ'লে তবি অঁ বা এতিয়া আমি বিচাৰকৰ পৰা সুধিয়ে লওঁ নেকি তাকেহে, পূৰবীবাক সুধিয়ে লওঁ নেকি অঁ অঁ আজিৰ মানে এয়া কেনেকুৱা হৈছে নৃত্যটি হয়নে তাকে পূৰবীবা এটা কথা ৰিম্পী অঁ। ইমান যেতিয়া অভিনয় কৰে তাই নিশ্চয় আমাকো চাই চাই নিশ্চয় ঘৰত গৈ আমুকে এনেকৈ কয় তামুকে এনেকৈ কয় ৰিম্পী বা এনেকৈ কয় দেখাইছা নেকি বাৰু সঁচা কথা কোৱা কিবা কয় মোৰ কথা ভাবিছা আচ্ছা কৈছা নেকি তেনেকে? দীপজ্যোতি ছাৰে কেনেকৈ কয় বাৰু দেখাই দিয়াচোন ছাৰে সেনেকৈ দেই কি ক'ম বহুত ভাল লাগিলে একেবাৰে একদম বঢ়িয়া মাতে চাতে মিলি পূৰবীবা, গৈছে আপোনাৰতো কৈ দিওঁ নেকি কোৱা কোৱা দিয়া। কোৱা অ' ৰিম্পী কি কোৱা কি বস্তু কি কোৱা ৰিম্পী ইমান ধুনীয়া নাচিছা তুমি বহুত ভাল লাগিছে বহুত ভাল লাগিছে এনেকৈ কয় পূৰবীবাই অ' মাই গড মোৰ বহুত ভাল লাগে আপোনাৰ মানে কথা কোৱা শৈলীটো মোৰ বহুত বেছি ভাল লাগে হয়নে অঁ ইছ ৰাম চুমা দি দিছোঁ দেই তোমাৰ বহুত দি দিছোঁ ৰিপ্লাই এটা দেখিছা কেনেকে কিমান কওঁ? টেঙৰ তাই ৰিম্পী বাই এনেকৈ কয় দে টপিক কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে এনেকৈ সোধে দেখিছো বডি লেংগুৱেজ পুৰা চাই আছে এনেকে কয় ন তাই মোৰতো এনেকে কৰি কয় ন আৰু মানে এই অভিনয় জগতলৈ আহিলে মই ধুনীয়াকৈ আৰু নিজৰ দোকান চোকান সামৰি আৰু ঘৰত বহি দিম চি, সেইটো নহয় দে গম সেইটো পাইছো হ'বই আৰু নোৱাৰে এতিয়া। সেইটো হ'বই নোৱাৰে অঁ সেইটো হ'বই নোৱাৰে পাই এই পাই তোমাৰ মানুহজনক আজি মিছ কৰিছ পাই অঁ আহিবলৈ মন আছিলে সেয়াহে ছোৱালীজনী নাকত যে দুখ পালে
কেনেকেনো দুখ পালে ছোৱালীজনী আকৌ হেৰিয়ত পৰিলে হোটেলত থাকোঁতে সেইদিনাখনি ইমান উৎপাত কৰি ফুৰে তাৰপিছত পিছলি পৰি গোটেই এইবোৰ নায়েই তেজ ওলাই গ'ল তাৰপৰা ঘৰলৈ লৈ গ'লো মাহঁতে ক'লে নালাগে আৰু আকৌ গ'লে আকৌ বেছিকৈ দুখ পাবগৈ থৈ যা এনেকৈ ক'লে সেইকাৰণে থৈ আহিলোঁ ঘৰতে থৈ যা বুলি কৈছে ন থৈ যা বুলি ক'লে হয় থৈ দেই আহিলোঁ আমি বৰ মিছ কৰিলোঁ পাই মানুহজনৰ সেইদিনাখন যে আহিছিলে আকৌ যদি থাকোঁ লৈ আহিম আকৌ যদি থাকা যদি থাকোঁ লৈ আহিম আৰু তেতিয়া আমি একদম চিন্তা কৰিব লাগিব ঠিক আছে আৰু দিয়া এতিয়া আৰু কি ক'ম তবি কেনেকুৱা হ'ল বাইদেউ সেইটো কৈ দিয়ক কেনেকুৱা হ'ল মানে হ'লেতো কৈ দিয়ক তাই ৰৈ আছে এই যেনেকে কথা কৈছা তুমি তেনেকে নাছিলা গম পাইছা অভাৰ এনাৰ্জেটিক নাচিছা কিন্তু নামষাৰ গোৱাৰ আগতে কি হৈছিলে সেইটো কথা কোৱা সেইটো ডাঙৰ কথা এতিয়া তো কোৱা এতিয়া কেনে মুখৰ মাতটো সৰিলে আকৌ গাম বুলি ভাবিছিলোঁ বেলেগ কিবা এটা ওলাল কিবা এটা ওলালে কিবা এটা গৈ খৰ ধৰটো বেছি মোৰ বহুত ভয় খালোঁ এইটো যে গম পাইছো এই খৰ ধৰ এই যেনেকে আহে তেনেকেই তাই নোহোৱা হৈ যায় মোক যেতিয়া ঘৰত গালিয়ে পাৰিব এখন এইফালৰ পৰা কৈ আছে মানুহ মাৰিব দেই ঘৰত গালি পাৰিব কি গালিগে বুলি শিকাই পঠিয়ালে এটা ধৰি লওক আলহী এটা এইখন কোনে গালি পাৰিব ঘৰত অন্য নহ'লে মানুহজনে ক'ব মানুহজনে শিকাই পঠিয়াইছিলে হয়নে নামষাৰ মোৰ দেউতাই পাপাই শিকাইছে আৰু মানে পাপাই যেনেকৈ শিকাইছে সেইটো কাবাই কিন্তু দেই এনেকৈ কৰিবা তেনেকৈ সেইখিনি মানে ডাইৰেকশ্যন দিয়া মানুহজন মোৰ হাজবেণ্ড বেছি উদণ্ড নানাচিবা অঁ হয়নে য'ত মিহি হ'ব লাগে তাত মিহি নাচিবা তাৰমানে কি হৈছে এই অভাৰ হৈ যায় যে কেতিয়াবা অভাৰ বস্তুটো বেয়া হৈ যায় হয়নে সেই অভাৰটো নকৰিবা হয়নে যিটো কয় একদম য'ত মিহি নাচিব লাগে তাত মিহি নাচিবা য'ত ধুনীয়াকৈ ঘূৰিব লাগে ঘূৰিবা আৰু নাচনি উৰোৱা চাপৰটো দীঘলীয়া চাপৰটো আৰু অলপ বেলেগ কৰিবাচোন আমি একে চাই আমাৰ অকণমান আমনি লাগিছে অলপ বেলেগ হোৱাটো বিচাৰোঁ গোটেইখিনি সামৰি সুতৰি খুব ধুনীয়া হৈছে পৰিৱেশন দিয়া ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ বহুত বহুত ধন্যবাদ বাইদেউ বহুত ধন্যবাদ বহুত ধন্যবাদ পাহৰিবা খুব সুন্দৰকৈ ওলাই আহিছিলে পৰিৱেশনটো ওখ পাখ এগৰাকী খুব সুন্দৰ বিহুৱতী সুলভ নাচনী মানে বিহুৱতী আমি ওখ পাখ মানে লাহি পাহি ভাল লাগে ন চাই ধুনীয়া কিন্তু যিখিনি পুৰোহিতবাই ক'লে বিহু নামষাৰ পাহৰি গ'ল যিহেতু প্ৰতিযোগিতা নহয় জানো আমি ধেমালি কৰিছোঁ কিবা কৰিছোঁ ফূৰ্তি কৰিছোঁ বেলেগ কথা কিন্তু আল্টিমেটলি কি হ'ব এটা ৰিজাল্ট আউট হ'ব নহয় জানো গতিকে ছিৰিয়াছনেছ আমি ছিৰিয়াছ হ'ব লাগে কিন্তু বেছিও ছিৰিয়াছ হৈ যাব নালাগে যে মই পাহৰি যাম নেকি কিন্তু আখৰাও লাগিব গতিকে পৰৱৰ্তী সময়ত যদি আপুনি আগবাঢ়ি যায় কথা দিয়ক যাতে নাপাহৰে সঁচাকৈ নাপাহৰেতো বিদ্যা খাই কৈছে ঠিক আছে বিদ্যা যদি শপত বুলি ময়ো কৈছোঁ যদি আপুনি নাপাহৰে শপত খাই কৈছোঁ যদি আপুনি আগলৈ যায় নহয় তেতিয়া বিদ্যা ময়ো আপোনাক আগলৈ চাবলৈ মানে আশা কৰিম দীপজ্যোতি দা নমস্কাৰ ছাৰ নমস্কাৰ হেৰি প্ৰথমে ধন্যবাদ দিছোঁ মোৰ ভইচটো যে ভাল লগা নাই পূৰবীবাৰ ভইচটো ভাল লাগিছে নহয় মই ধন্যবাদ দিছোঁ বেয়া পোৱা নাই কাৰণ ভাল লগাহেঁতেন আকৌ পূৰবীবাৰ লগত যিটো দিয়া লোৱা হ'ল সেইটো মই না দিব পাৰোঁ না ল'ব পাৰিম কাৰণ সেইটো গৃহযুদ্ধ হ'ব গতিকে বেয়া লগাটো মোৰ কাৰণে ভাল হ'ল পূৰবীবাক ভাল লগা বুলি কওঁতে যিটো গিভ এণ্ড টেক হ'ল সেইটো মই না দিব পাৰিম ইয়াৰ পৰা এনেকৈ না তাৰপৰা ল'ব পাৰিম ল'লে সিফালেও গৃহযুদ্ধ সিফালেও গৃহযুদ্ধ গতিকে সেইটোতো কেতিয়াও ল'ব নোৱাৰোঁ গতিকে মই ভাল পাইছোঁ গতিকে মই ভাল পাইছোঁ যে মোৰ ভইচটো ভাল লগা নাই সেইকাৰণে মই ধন্যবাদ দিছোঁ মই বেয়া পোৱা বুলি কোৱা নাইতো সেইকাৰণে প্ৰথমেই কৈ লৈছোঁ মই কাৰণ ইমান এইটো বিহুৱতী বোৱাৰী কৰি পেলাই NB নিউজৰ কেতিয়াও এইটো লক্ষ্য নাই গৃহযুদ্ধ কৰোৱাৰ গৃহসুখ কৰোৱাহে NB নিউজৰ লক্ষ্য আচলতে হয় নহয় গতিকে প্ৰথমে সেইটো মই ধন্যবাদ দি ল'লোঁ তাৰপিছত আহোঁ আকৌ আৰু এটা ধেমেলীয়া কথাতে কৈলোঁ যে সৰুৰে পৰা মিক্সাৰ চানা খাইছোঁ মিক্সাৰ অভিনয় দেখা নাই সেইটো চাবলৈও আশা থাকিব যেনেকেই নহওক যি পৰিস্থিতিয়ে নহওক মিক্সাৰ চানা বহুত খাইছোঁ কিন্তু পেটৰ অসুখ হোৱাকৈ খাইছোঁ গতিকে মিক্সাৰ অভিনয়টো চোৱাৰ আশা থাকিব গতিকে তাৰ বাবে যিমানখিনি কষ্ট কৰিব লাগে যিমান যি কৰিব লাগে আজিৰ পৰাই কৰা আৰম্ভ কৰক ভগৱানে এতিয়া আহোঁ বেয়া লগা খণ্ডলৈ মোৰতো লাগিছে গগনাটো অকণমান শেষৰ ফালে গগনাটো অকণমান লাগিছে অকণমান খেলি মেলি মোৰ মনে শুনি পেলাই মোৰ তেনেকুৱা লাগিলে ছেকেণ্ড পাৰ্টটো লাষ্টৰ ফাললৈ গগনাত অকণমান মানে তাৰমানে ঢোলৰ লয়ৰ পৰা অকণমান ওলাই যোৱা নিচিনা লাগিছে মোৰ অলপ লাষ্টৰ ফালে দেই আৰু যোৰা নামটোও ঠিক তেনেকুৱাই অকণমান খেলি মেলিটো হ'ল এইটোতো কৈ দিলে পূৰবীবাই আৰু
পেপাৰ পাছৰ চাপৰটো অঁ নাচোঁতেও কোনোবা এটা অংশত কিন্তু ঢোলৰ লয়ৰ লগত পৰা নাই তাৰমানে কোনোবা এটা ঘেনা কিটা দি ঘেনা হয়নে ঢোলৰ যিটো লয় আছিলে সেইটোৰ পৰা ঢোলত নপৰিলে তাৰমানে সেইখিনি অলপ চাব লাগিব আৰু একদম শেষত কওঁ আগৰ খণ্ডৰ প্ৰতিযোগীকো কৈছোঁ আকৌ এতিয়া মই ক'ব বিচাৰিছোঁ যে দীঘলীয়া চেওঁটো হ'ল এগৰাকী বিহু নাচনীৰ পৰিৱেশনৰ সময়ত চবতকৈ মানে এটা স্কোপ থকা অংশ তাৰমানে সেইটো যদি ভাল নাচি গ'ল নাচনীজনীয়ে বেয়াবিলাক মাইনাছ হৈ যাব পাৰে তাৰমানে গতিকে সদায় সেইটোত বেছি গুৰুত্ব দিব লাগে শুভেচ্ছা দিলোঁ পৰৱৰ্তী সময়ত আৰু বহুত ভাল দেখিম বুলি আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ ছাৰ হয় ধন্যবাদ ধন্যবাদ টবি বাহ বাহ ইয়াৰ পিছৰ পৰ্যায়টো আমি তোমাক এইখন মঞ্চত চাব বিচাৰোঁ অঁ গতিকে কি কৰিব লাগিব আৰু এই গোটেই ভুলবিলাক শুধৰাব লাগিব ভালকৈ প্ৰেক্টিছ কৰি আহিব লাগিব সেইবাবে তোমাক আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ বাহ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা